নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 5জন এটা সুন্দৰ ঠাইলৈ গৈ আছোঁ। আপোনালোকে আমাৰ লগত গৈ থাকিব। আপোনালোকে সুন্দৰ সেই ঠাইডোখৰ দেখিবলৈ পাব। আৰু আমি গোটেইকেইজন আজি বন্ধৰ দিন যে সেইকাৰণে একেলগে ওলালোঁ। আমাৰ যাত্ৰা বৰপথাৰৰ পৰা বৰপথাৰ পাৰ হৈ আহি সোমাইছোহি আমি নামবৰ। ইয়াত দেখিছে নহয় ৰাস্তাবোৰ কিমান তেৰা বেকা হয়। দুয়ো কাষে অকল ঘন জংঘল। আগতে বহুত ঘন আছিলে, এতিয়া অকণমান বাৰু হেৰেঙাই হৈছে। আৰু আহি আমি প্ৰথম সোমাইছোহি গৰম পানী। আপোনালোকে যিসকলে এই ৰাস্তাৰে অহা যোৱা কৰে তেওঁলোকেতো নিশ্চয় দেখিছেই। আপোনালোকে অন্য ভিডিঅ'টো চাগে দেখিবলৈ পাইছে, কিন্তু আজি মই দেখুৱাবলৈ লৈছোঁ এই নামবৰ গৰম পানী। আৰু আহি আমি প্ৰথম সোমালোহি টিকেট কাউণ্টাৰত। আৰু টিকট কৰি ল'ব লাগিব যিহেতু, তাৰপিছতে ভিতৰলৈ এণ্ট্ৰি কৰিবলৈ দিব। আৰু এণ্ট্ৰি টিকেট 20 টকাকৈ। আৰু কৰি মেলি আমি গোটেইকেইজন সোমাই আহিলোঁ। আগত গৈ আছে ভণ্টি দুজনী। আৰু এইখন দেখিছে নহয়, অকণমান আগতকৈ সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছে। আগতে এইটো ৰূপ দিয়া নাছিলে, তেনেই চিম্পুলকৈ আছিলে, কিন্তু এতিয়া অকণমান সজাইছে। এইখিনিতে মোৰ আপোনালোকলৈ বুলি এটা প্ৰশ্ন আছে। আপোনালোকে কোনে কোনে ক'ব পাৰিব বাৰু যে গৰম পানী উহটো কোন জিলাত আছে? সাধাৰণতে এনেকুৱা কুৱেশ্যনবিলাক প্ৰায় কম্পিটিটিভ এক্সামবিলাকত আহি থাকে। সেইকাৰণে ইয়াৰ বিষয়ে অকণমান অৱগত কৰিলোঁ, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক অকণমান জনাবলৈ বিচাৰিলোঁ। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া এটা মনোমোহা দৃশ্য, কিমান এটা সুন্দৰ কৰি তুলিলে চাওকচোন বাৰু। আৰু চাৰিওকাষে দেখিছে নহয় কিছুমান ফুল লগালে আৰু এনেকুৱা পাথৰবিলাকত কালাৰ কৰি দিছে। ইফালে দেখিছে নহয় কিমান ধুনীয়াকৈ সজাইছে। কিন্তু সিফালে এইটো যে কিবা এটা ঘৰ এটা যে আছে ওপৰত উঠি চাব পৰাকৈ, সেই ঘৰটোত আজিকালি উঠি যাবলৈ দিয়া নহয়। তাৰ ষ্টেপবিলাক ভাঙি থোৱা আছে। কিয় উঠি যাবলৈ দিয়া নহয় সেইটো বাৰু নাজানো। আৰু আহি আমি কি কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালীৰ দৰে আমি আহি প্ৰথমে ঝুলনাত ঝুলিছোঁহি। গোটেইকেইজনে আহি অকণমান ঝুলনাত ঝুলি লৈছোঁ। তাৰপিছতে বোলো অকণমান বাকীবোৰ চাবলৈ যাম। সৰুতে চাগৈ এনেকৈ খেলিছিলোঁ আমি। এতিয়া আকৌ ডাঙৰ হ'লত ইয়ালৈ আহিহে খেলিছোঁহি দেই। এনেইতো ক'তনো খেলিম আৰু, ঘৰততো তেনেকুৱা সুবিধা নাই। আৰু আহি দেখিছেনে এইবোৰ কিমান ধুনীয়াকৈ সজাইছে। আৰু অকণমান মই নিজকো দেখাই লৈছোঁ। আৰু কিনো কৈ আছিলোঁ জানো পাই, মই কথাখিনি পাহৰি থাকিলোঁ। কিবা এটা কৈ আছিলোঁ আপোনালোকক ইয়াৰ বিষয়ে। আৰু আহি প্ৰথমে উঠিলোঁহি আমি আকৌ এখন ওলমা দলংখনো আগতে কালাৰ কৰা নাছিলে, দেখিলে অকণমান ভয় লাগে হ'লে বাৰু। নট চটবিলাক অকণমান ঢিলা টাইপ হৈ আছিলে, কিন্তু এতিয়া বহুত ধুনীয়াকৈ পেলালে। দেখিলে নহয় কিমান ধুনীয়াকৈ কালাৰ কৰিছে। আৰু এইফালে মই গৈ পোৱা সিহঁতে ফটোশ্বুট কৰি দিলে। এইফালে পূৰা চেলফি লোৱাত ব্যস্ত হৈ আছে। ফটো মাৰি আছে আৰু গোটেইকেইজন লগ হৈ। আৰু অকণমান মই বোলো মোকো অকণ উঠাই দিয়া। অকণমান উঠাই দিছে। আৰু পাছফালৰ পৰাই আকৌ সেই দলঙৰ পৰা আহি এতিয়া আহিলোঁ আমাৰ যিটো মেইন পইণ্ট, গৰম পানীৰ উহৰ যিটো পুখুৰী, সেই পুখুৰীটোলৈ আহিলোঁ। ইয়াত বহুত মানুহ ইয়াত চাবলৈ আহে, তাত সেৱা সৎকাৰো কৰেহি। ইয়াত পইচা পাতি দি সৰু সৰু খুচুৰা পইচাও বহুত আছে, ওলাব চাগে ইয়াত দেখিলে প্ৰায় মানুহ আহিলে ইয়াত পইচা দি সেৱা কৰে। আৰু সেয়াৰে পানী অলপমান ঘৰলৈ লৈ যাবলৈ বুজাই বটলত বহাই লৈছে। আৰু এইফালে দেখিছে নহয় উহটো কিমান ধুনীয়াকৈ উতলি আছে। চাওক। আৰু অকণমান মই বোলো অকণমান চুই মেলি চাওঁ। আৰু গৰম পানী বুলি কয়, কিন্তু পানীটো ইমান গৰম নহয় বাৰু। কিন্তু কি ধৰণে এটা কিবাটো নিশ্চয় আছে ইয়াত, সেইকাৰণে চাগে উতলি থাকে। আৰু এইফালে ফটো চটো মাৰি মেলি আকৌ আমি লাহেদৰে ওলাই আহিছোঁ। আৰু ওলাই আহিয়ে দেখিলোঁ দলংখনৰ ওচৰতে এটা বৰ বেলেগ ধৰণৰ কেৰ্কেটুৱা। কালাৰটো বেলেগ, আমাৰবোৰত তাৰ ঘৰত থকাৰ দৰে নহয়। চাওকচোন বেলেগ কালাৰৰ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মৰম দিলেহে মই আগবাঢ়ি যাব পাৰিম। ধন্যবাদ।